ওৰাং আৰক্ষীৰ 118 কিলোগ্ৰাম ভাং এখন ছুইফ্ট গাড়ীসহ এজনক আটক। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে যোৱা নিশা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে 1 কুইণ্টল 18 কিলোগ্ৰাম ভাং। লগতে AS13Q 8001 নম্বৰৰ এখন ছুইফ্ট গাড়ীৰ সৈতে ভাং সৰবৰাহৰ সৈতে জড়িত থকাৰ সন্দেহত তপন বসুমতাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ভাংখিনি অৰুণাচল প্ৰদেশৰ পৰা ওৰাং অভিমুখে আহি থকা অৱস্থাত ওৰাং আৰক্ষীয়ে তালাচী চলাই ছুইফ্ট গাড়ীখনৰ পৰা ভাংখিনি জব্দ কৰিবলৈ সক্ষম হয়। ভাংখিনিৰ আন্তঃৰাজ্যিক বজাৰ মূল্য প্ৰায় 59 লাখ টকামান হ'ব বুলি ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাই জানিবলৈ দিয়ে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। নাম কি আপোনাৰ? তপন বসুমতাৰী। ঘৰ ক'ত? ঘৰ নিছলামাৰ। দেউতাৰ নাম কি? নিমলা বসুমতাৰী। ক'ৰ পৰা ক'লৈ আনিছিল মালটো? এইটো অৰুণাচলৰ পৰা। অৰুণাচলৰ পৰা। মালটো কাৰ? মালটো এইটো মাছবাদৰ মালিক। মালিকৰ কি নাম? মালিকৰ নামটো মই ইমান নাজানো, পাহৰি গ'ল। মোবাইলত আছে ছেভ কৰা। আপোনাৰ কি গাড়ীখন কাৰ? আপোনাৰ? মোৰ নহয়। আপুনি কি ড্ৰাইভাৰ? ড্ৰাইভাৰ।